ঘণ্টাত বনাই দিলে এখন শংকৰদেৱৰ যি কলা সংস্কৃতি সেই কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আচলতে এই প্ৰচেষ্টাত আগভাগ লৈছে সত্যৰঞ্জন বৰা ডাঙৰীয়া লগতে অমিয়া নেওগ কলিতা বাইদেৱে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ বিভিন্ন ব্যক্তিসকলে আঁত ধৰিছে সকলোৰে নামবোৰ প্ৰকাশ কৰিব নোৱাৰি মই আচলতে নাজানো এই বিল্ডিংটোত য'ত আছোঁ আমি এইটো এটা ট্ৰাষ্ট হয় ইয়াত চিকিৎসালয় আছে বিভিন্ন ধৰণৰ আছে থকাৰ ব্যৱস্থা আছে কনফাৰেন্স হল আছে আৰু ইয়াত প্ৰগ্ৰেমবোৰ হৈছে ইয়াত আচলতে কিছুমান স্কলাৰ্ছ আহিছে যিবোৰে PhD কৰি আছে তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি আছে তেওঁলোকৰ জৰিয়তে শংকৰদেৱৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি নেকি বা তেওঁলোকৰ যিখন থেচিছ লিখিছে তাত অন্তৰ্ভুক্ত কৰিব পাৰি নেকি পুংখানুপুংখভাৱে শংকৰদেৱৰ সৃষ্টিৰাজিক হেতু কাৰণে সমবেত হৈছে বিভিন্ন ৰাইজ আচলতে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব অসমৰ কলা সংস্কৃতি দেখাবৰ কাৰণে প্ৰায় 300ৰো অধিক মানুহ অযোধ্যালৈ আহিছে আৰু ইয়াত অযোধ্যাত সমবেত হৈছে লাহে লাহে মানুহবোৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব আৰু দেখি আছে আপোনালোকে আচলতে এনেকুৱা ধৰণৰ পৰিৱেশ এটা পাবৰ কাৰণে ভাগ্যও লাগিব আৰু সেই ভাগ্যখিনি সময় আহিল গতিকে আহি উপস্থিত হৈছোহি কুটুম্ব সুৰক্ষা পৰিষদে আচলতে ইনভাইট কৰি আনিছে ইয়াত বিভিন্ন ধৰণৰ আমাৰ গুৰুজনাৰ প্ৰগ্ৰেম অনুষ্ঠিত হ'ব ভাওনাকে আদি কৰি বৰগীতকে আদি কৰি বিভিন্ন ধৰণৰ আপোনালোকে চাই থাকিবলৈ পাব চশমাযোৰ হেৰাই গ'ল চশমা বনাবলৈ আহিছোঁ হস্পিটেল এখনলৈ ইয়াত বনাব পৰা যাব বুলি কৈছে হস্পিটেলখন দেখাইছোঁ অলপ দীনবন্ধু নেত্ৰ চিকিৎসালয় অযোধ্যাৰ ইয়াতে চশমাযোৰ মই এতিয়া বনাব লাগিব এজন চিনাকি মানুহ উলিয়ালোঁ তেখেতৰ জৰিয়তে এই ট্ৰাষ্টৰে হয় অলপ সোনকাল হ'ব 300 টকা দি মই এই কাগজখন বনালোঁ অৰ্থাৎ টিকট বুলি ধৰিব পাৰি সেইটো এটা ফিজ হয় তেওঁলোকৰ চশমা হেৰাইছিলে চশমাখন মই বনাই ল'লোঁ এখন 1 ঘণ্টাত বনাই দিলে এখন 180 টকা ডক্টৰক দিওঁতে গ'ল মোৰ 300 টকা 300 টকাত মই 4জন ব্যক্তিক দেখাইছোঁ একদম পাৰ্টকৈ চকু মানে পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰাৰ পিছতে চশমাখন দিছে এটা দৰৱ দিছে আৰু চশমাখন দিছে 1 ঘণ্টাত বনাই কমপ্লিট মানে ভাল লাগিলে প্ৰায় 300-400-500 টকাৰ ভিতৰত মোৰ কমপ্লিট হৈ গ'ল ভাল লাগিছে চশমাযোৰ পাই এতিয়া মই এডিট কৰিব পাৰিম প্ৰগ্ৰেম চলি আছে পিছফালৰ চিটখিনি খালী বাৰু এই আগৰ পৰা আছে মানুহবোৰ মই মানে চাউণ্ডটো ভালকৈ নুশুনে যে সেইটো কাৰণে পিছফালে গুচি আহিছোঁ চাৰিওফালে মানুহ আছে আৰু আমাৰ যিটো শংকৰী কলা সংস্কৃতি সেই কলা সংস্কৃতি আচলতে ইয়াত প্ৰদৰ্শন চলিব মই আপোনালোকক দেখাবলৈ যত্ন কৰিম এতিয়ালৈকে অযোধ্যা ফুৰিবলৈ যাবলৈ আমি সময় পোৱা নাই ৰাম মন্দিৰ বা এনেকুৱা ধৰণৰ কিবা কিন্তু চেষ্টা কৰিম যাবৰ কাৰণে যদি সময় হয় তেতিয়া দেখাম নহ'লে বেলেগ এটা দিনত হ'লেও আহিম আকৌ ফুৰিবলৈ নহয় এতিয়া এই অনুষ্ঠানটোৰ কিছু ক্ৰিয়াদাংশ আপোনালোকক দেখাওঁ আপোনালোকে উপভোগ কৰক মাননীয় সত্যৰঞ্জন বৰা ডাঙৰীয়াক এই সন্মান দিবৰ বাবে আগবঢ়াইছোঁ প্ৰথমতে তেওঁলোকে তেখেতলোকৰ অনুৰোধ সম্বৰ্ধনা পত্ৰখন পাঠ কৰিব লাগে সূত্ৰধাৰ অনুষ্ঠানটিৰ জন্মদাতা মাননীয় সত্যৰঞ্জন বৰা দেৱলৈ অভিনন্দন পত্ৰ শ্ৰদ্ধা ভাজনেখো জয় জয়তে আপোনাৰ চৰণ কমলত জনাইছোঁ ভক্তিৰ পুষ্পাঞ্জলি আপোনাৰ কৰ্মজ্যোতি তথা জীৱনজোৰা সাধনাই অসমৰ কৃষ্টি সংস্কৃতিৰ পথাৰখনক মহিয়ান কৰি তুলিছে আপোনাৰ সাহস ত্যাগ পৰিশ্ৰম আৰু সহায় প্ৰতিজন হিন্দু সনাতনী সন্তানৰ অনুপ্ৰেৰণাৰ উমান উৎস বিশ্ব মানৱৰ আগত গুৰু ধৰ্ম প্ৰচাৰ কৰি দক্ষতাৰে পৰিচয় বহন কৰি আজি নিজৰ জীৱন ধন্য কৰিছে আপুনি এটি পুৰাতন মন্ত্ৰ যিয়ে আতিশালীৰ কুটুম্ব সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি মাননীয় এইবোৰ গাড়ী ৰৈ আছে এইবোৰ আমাৰে গাড়ী আমাৰ মানুহখিনি অনা নিয়া কৰিছে হোটেলৰ পৰা ইয়াত খোৱাৰ ব্যৱস্থা আচলে দিনৰ ভাগতো এনেকৈ একদম সমজুৱাকৈ
ভাত পানীৰ ব্যৱস্থা হয় একদম বুফে চিষ্টেম নিজে লৈ খাব পাৰি খালি অকণমান জলকীয়াটো বেছি দিয়ে ইয়াত আৰু ৰাতিও এনেকৈ তেওঁলোকে সজাই পৰাই ৰেডি কৰে আৰু প্ৰায় 8:30টাৰ পৰা আৰম্ভ হৈ যায় 8:30 9টা বাজে আৰু কেতিয়াবা এনেকৈ সজাই মেলি ৰেডি হোৱাৰ পিছত ৰাইজক মাতি দিয়ে আৰু ইয়াত খোৱা বোৱাৰ ব্যৱস্থাটো হয় প্ৰায় আমাৰ 350 জন ব্যক্তিয়ে খোৱাৰ পিছত তেওঁলোকৰো থাকে প্ৰায় 200 জনমান তেখেতলোকৰ আছে